বন্ধুসকল, আপোনালোকৰ কি খবৰ? ভালে আছেতো? আমি এক প্ৰকাৰ ভাল বেয়াৰ মাজতে আছোঁ। পেটৰ বিষ সদায়তো কওঁৱেই, সেই চলি আছে। সামান্য এই আগৰখিনি অলপ ভাল পাইছোঁ, এইখিনি আছে। এতিয়া কালি আমি গৈছিলোঁ মোৰ ননন্দৰ ঘৰত। তাতে মই কিবা এটা অনুষ্ঠান, তাৰমানে সিহঁতৰ নাতিনী ছোৱালীৰ বাচ্ছা এটা হৈছে নাতিনী, তাৰে নাতিনীয়েকৰ মানে নাম পাতিছে আজি, সেই বুলি যাওঁ। আপোনালোকৰ লগত গোটেইখিনি শ্বেয়াৰ কৰিম। কালিও গৈছিলোঁ লাড়ু বনাব, সেইখিনিও শ্বেয়াৰ কৰিম। গতিকে ব'লক মোৰ লগতে, তাত আমি নামত বহিম, কি কৰিম কি নকৰিম জনাম বাৰু। বন্ধুসকল, আমি আজি ক'ত আছোঁ জানে? এই মোৰ ননন্দৰ ঘৰত। তেওঁৰ নাতিনী হৈছে, এই নাতিনী হোৱাৰ কাৰণে আমি লাড়ু বন্ধাত ব্যস্ত। এয়া চাওক আমি কি কি কৰি আছোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এয়া ইউটিউব, এয়া লাডু, আৰু ইতিমধ্যে এইখিনি বনোৱা হ'ল। মই অলপ পিছৰ ফালে আহি বনালোঁ। এয়া চাওক, এই আমাৰ এইগৰাকী আমাৰ লাড়ু বনাই আছে, ওচৰ চুবুৰীয়া। এতিয়া লাড়ু বনাই আছোঁ। ইয়াতে নাৰিকল, গুড় আৰু চেনি দি পেলাই এইটো কেঁচা লাড়ু বনাইছে। মই অৱশ্যে পিছত আহিছোঁ দিয়ক আপোনালোকৰ। এই আমাৰ ননন, তেওঁৰ নাতিনী হৈছে তাৰে হেৰি, আৰু সেইটো বাচ্ছাটো মানে কিবা এমহীয়া পাতিব নেকি, তাৰ কাৰণে লাড়ু বনাই আমি দুনিয়াৰ গাজা মাৰি আছোঁ। ঢাকলি ধৰিলে ভাল আছিল মোবাইলটো। মাতিব দে আমাক আৰু বনাই আছে। আৰু এতিয়া আৰু ফাৰ্ষ্ট ট্ৰিপ গ'ল, এইবাৰ ছেকেণ্ড ট্ৰিপ। এডিট কৰে না নাই বস্তুবিলাক চব মই নিজে। এইটো লাড়ুটোত কি দিছে জানে? নাৰিকল ভাজি চেনি দি পগাই দিছে, তাৰপিছত এয়া গুড় দিছে, তাৰপিছত জালুক দিছে, ইলাচি গুড়া দিছে, দি এতিয়া হেণ্ডেল মাৰিয়ে আছে। তাৰপিছত এতিয়া আমাৰ লাড়ু হ'ব। আপোনালোকৰ ফালে কাৰ কেনেকৈ লাড়ু বনায় কমেণ্টছত জনাব। আমাৰ ফালে এনেকৈ বাচ্ছা হ'লে শুভ কামৰ আগত এনেকৈ লাড়ু বনায়, যিকোনো অনুষ্ঠানত বনায়। এটা যিটো বনায় সিহঁতো বনায়। এয়া লাড়ু। বন্ধুসকল, খাওঁ লাগিছেনে? খাব মন গৈছে যদি আহিব। গুড়া আছে না? এইখিনি বেছি ভিজা হ'ল নেকি? এইকাৰণে লাগে অকণমানকৈ ৰাখিব লাগে কাৰণে। আৰু বাইদেউ এবাৰ গুড়া দিলোঁ, তাৰপিছত লাগিলে আকৌ চেনি। আমি যে ভাড়া আছিলোঁ, আমাৰ এইটো পাৰ্কত মহন্ত মানুহ এটা আছে, ৰাতিপুৱা চাহ খাই কি ধৰিবৰ টেবুলখনত তামোল পাণৰ তৰবাত ওলায়, মিঠা পাতি পাণ লৈ পেলাই এটা চূণ লয়, জৰ্দা লয় দে, অলপকৈ পাণ খায়, খাই পেলাই চূণটো শেষ হয়, অলপ চূণ খায়, আকৌ চূণটো বেলেঞ্চ কম হয়, অলপ পাণ খায়, তেনেকুৱা হৈছে। মানে মুঠৰ জুতিটো নুঠালৈকে এবাৰ চূণ, এবাৰ চাদা, এবাৰ পাণ। আৰু 5 ঘণ্টা 5 4 গুণ 20 আৰু 50টা আৰু নহয় 50টা 20টা 420 আৰু 3টা 423টা এটা থৈ দিয়ক। 423 এইটো থওক। আমাৰ ইয়াত লাড়ু ৰংক হৈ আছে। সৰুতে আমি জমা খৰচ কৰিছিলোঁ, এতিয়া আমাৰ বুঢ়া কালত লাড়ু ৰংক। সৰুতে
গোটেই বৃত্তি পৰীক্ষা দিলে বা তৃতীয় শ্ৰেণীত জমা খৰচ কৰিলে চবচে কঠিন আছিল না গতিকে এতিয়া আৰু ক'ত জমা খৰচ জীৱনটো জমা খৰচতে চলিলো এই জমালো এই খৰচ কৰিলো সংসাৰখন চলালো না এতিয়া অকল লাড্ডুৰ অংক শিকি আছো এয়া বন্ধুসকল লাডুৰ অংক বুঝলি নহয় কথাটো মই কিন্তু জমা ডাঙৰ হৈছে নেকি অংক বাইদেউ জিন্দাবাদ একে লৈছে আমাৰ লাড়ুৰ অংক মাষ্টনী অংক ভুলিছে নেকি অংক ভুলিছে অংক ভুলিছে আমি মাষ্টনী থৈছোঁ তেনেকৈ মাষ্টনী থৈছে লাড়ু বনোৱা হৈ গ'ল এতিয়া আপোনালোকক দেখাওঁ কিমান লাড়ু বনোৱা হ'ল এয়া দিছে এই লাড়ু গণিলে আমাৰ অংক মাষ্টনীয়ে লাড়ু গণিলে ভুল হৈছে নেকি নাই হোৱা না ঠিকে আছে ঠিকে আছে নে লাড়ু বনোৱা এয়া আমাৰ লাড়ু বনোৱা টিম আপোনালোকৰ বন্ধুসকল কাৰোবাৰ যদি লাড়ু বনাব অৰ্ডাৰ থাকে আমাক অৰ্ডাৰ দিব পাৰে মাতিব নহয় অৰ্ডাৰ দিব অৰ্ডাৰটো দিয়াৰ কাৰণে মোক হোৱাটছএপত জনাব আমি অৰ্ডাৰ ল'ম সেইটো এটা বেপাৰ কেঁচুৱা হ'লে লাগে বুলি পাৰিতো কি কয় বহুত মানুহ এলেহুৱা আছে একো কৰিব নোৱাৰে যদি কয় বোলে আমাক লাড়ু বনোৱা টিম আছে বঢ়িয়া আৰু কিবা এখন দিব লাগিছিল ন কিবা এটা আৰু লাড়ুটো বনোৱা টিমটো আছে লাড়ুৰ অংক মাষ্টনীও আছে যাতে আপোনালোকৰ লাড়ু যাতে কম নহয় বৰঞ্চ বেছিয়ে হ'ব উঠাওঁ দে খুটাটোৰ ফালে দিবি নহয় এফালে ঘূৰি দিয়া এফালে গৰম লাগিব মতা মানুহ ক'লে অ' বন্ধুসকল আজি দিনটো ব্যস্ত থাকিলোঁ এই মোৰ ননন্দৰ ঘৰত নাম আছিলে তাৰে আপোনালোকক অলপ দেখালোঁ এই নামৰ পৰা আহিলোঁ প্ৰসাদ পানী খালোঁ আৰু বহুত কিবা কিবি খোৱালে লুচি ভাজিয়ে কিবা মিঠাই তিঠাই সেইবিলাক গোটেই খাই বৈ আহি এই ঘৰ পাইছোঁ মুখ হাতকেইটা ধুইছোঁ এখেতক প্ৰসাদ দিলোঁ আৰু চাওক আজি কি পিন্ধি গৈছিলোঁ চাবনে এয়া মেখেলা চাদৰযোৰ পিন্ধি গৈছিলোঁ এতিয়া আহি পালোঁ এতিয়া কাপোৰ কানি সলাওঁ আৰু আজিলৈ আপোনালোকক এৰোঁ বাই।